হয়, ঐতিহ্যমণ্ডিত নসত্ৰৰ কৃষ্ণগুৰু সেৱা আশ্ৰমত বৰ্তমান উপস্থিত আছোঁ আৰু ৰাতিপুৱাৰ ভাগৰে পৰা মই ইয়াৰে যি আজি আধ্যাত্মিকতাৰ যি পৰিৱেশ সেই পৰিৱেশসমূহ দেখুৱাই আহিছোঁ। কাৰণ আজি ৰাতিপুৱা 6 বজাৰ পৰাই ইয়াতে যি অখণ্ড নাম কীৰ্তন সেই অখণ্ড নাম কীৰ্তনৰ আয়োজন কৰা গৈছে আৰু কৃষ্ণগুৰু সেৱা আশ্ৰমৰ এটা অন্যতম ঠাইত মই বৰ্তমান উপস্থিত আছোঁ। যিখিনি ঠাইত আচলতে আধ্যাত্মিকতাৰ পৰিৱেশে আচলতে বিৰাজ কৰে, যিখিনি ঠাইত ইয়াৰে যিগৰাকী গুৰু আছিলে সেই গুৰুগৰাকীয়ে 12 বছৰ ধৰি তেওঁ ইয়াতে ধ্যান কৰিছিলে, সেই পৰিৱেশৰ মাজত আছোঁ আৰু এই মুহূৰ্তত মোৰ লগত আই মাতৃগৰাকী আছে। ইয়াৰ এই পৰিৱেশটোৰ কথা কিছু তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। এই ঠাইখিনি অকণমান সুকীয়া, ইয়াতে সকলো ধৰণৰ আধ্যাত্মিকতা আচলতে বিৰাজ কৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। গুৰুৱে ইয়াতে 12 বছৰ ধৰি ইয়াতে ধ্যান কৰিছিলে, অকণমান সবিশেষ জনাব। হয়, আচলতে এই সুবৰ্ণপুৰৰ যিটো ইতিহাসটো বহু বছৰ আগৰ, প্ৰায় 550 বছৰ আগৰ এটা ইতিহাস আছে। শংকৰদেৱৰ শিষ্য মনোহৰদেৱে এবাৰ এই ঠাইলৈ আহিছিল ভক্তসকলৰ লগত। তেতিয়া ভক্তসকলৰ খুব পিয়াহ লাগিছিল, ওচৰত ক'তো পানী নাছিলে। তেতিয়া মনোহৰদেৱে কেঁকুৰা গাঁতত নিজৰ হাতত থকা সোণৰ আঙুঠি এটা ঈশ্বৰক স্মৰণ কৰি তাত দি দিয়াৰ লগে লগে সেই কেঁকুৰা গাঁতৰ পৰাই পানীৰ ফোৱাৰৰ সৃষ্টি হ'ল আৰু সেয়ে হ'ল সুবৰ্ণকুৰ, বৰ্তমান আমি থকা। আৰু এই সুবৰ্ণকুৰতেই এখন থানো হৈছিল। কিন্তু কালক্ৰমত কি হয়, বানপানী ভূমিকম্পৰ কাৰণে ঠাইখিনি জৰাজীৰ্ণ হৈ পৰে। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে এই সুবৰ্ণকুৰ ঠাইখিনিকে চাফা কৰি পিনে 12 বছৰ সাধনা কৰি কৃষ্ণগুৰু সেৱাশ্ৰম নাম দি আজিৰ এই জাকত জিলিকা সেৱাশ্ৰমখিনি হৈছে। ইয়াতে বিভিন্ন ধৰণৰ আচলতে ভক্ত আহি তেওঁলোকে ধ্যান কৰা পৰিলক্ষিত হয়। সুবৰ্ণপুৰ আচলতে এক বিশেষ ঐশ্বৰিক শক্তিসম্পন্ন এক ঠাই। ইয়াত ভক্তসকলে নিজৰ কামনা পূৰণ কৰাৰ কাৰণে ইয়াত আশীৰ্বাদ ল'ব আহে, নাম জপ কৰে, ধ্যান কৰে আৰু তেওঁলোকৰ বিশ্বাসমতে সেই যি কামনা কৰে সেই কামনা পূৰণ হয় বুলিও ভক্তসকলে অনুভৱ কৰে। হয়, এয়া আছিলে মাতৃগৰাকী আৰু মই কিছু আমি ওপৰলৈ যাম। ৰূপম অকণমান ওপৰৰ ফালে আহিব লাগে। আমি ওপৰ ভাগলৈ যাম। ইয়াতে যিসকল ভক্ত আছে তেওঁলোকে কেনেধৰণে আচলতে ধ্যান কৰিছে মই সেই দৃশ্য পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। যথেষ্ট ভক্ত আজি আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু কৃষ্ণগুৰু সেৱা আশ্ৰমৰ এই যি মাঘ মাহৰ অন্তত কৃষ্ণগুৰু সেৱা আশ্ৰমৰ যি সেই এক নামৰ আয়োজন কৰা হয় আৰু সেই এক নামত 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আৰু লগতে 12 বছৰ মূৰত এমহীয়া কাৰ্যসূচীৰে এই এক নামৰ আয়োজন কৰা হয় আৰু এই মুহূৰ্তত মই এই বিশেষ ঠাইখিনিৰ সেই পৰিৱেশটো দেখুৱাইছোঁ। ইয়াতে অগণন আচলতে ভক্ত আছে। সেই ভক্তসকল আহি তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ হোৱাৰ স্বাৰ্থত এনেধৰণে ধ্যান কৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু কৃষ্ণগুৰু সেৱা আশ্ৰমত আজিৰ দিনটোতে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। কাৰণ আজিৰ পৰা যিহেতু 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সেই এক নামৰ আয়োজন কৰা হৈছে আৰু এই 7 দিনীয়া কাৰ্যসূচীত আধ্যাত্মিকতাই যথেষ্ট ইয়াতে প্ৰভাৱ পৰা পৰিলক্ষিত হয়।